গৃহ বিভাগৰ বহুত মানুহ কিন্তু তাত আমি শুনাৰ মতে বহুত সন্দেহৰ আওতাত আছিলে। কালি ৰকিবুল হুছেইন ডাঙৰীয়াৰ দেহৰক্ষী তেওঁলোককো কালি যি ধৰণে হাৰাশাস্তি কৰা হৈছে, অপদস্থ কৰা হৈছে, আপোনাৰ তেওঁলোকৰ যিটো আৰ্মছ কাহিনীবৰ কাৰণে ব্যৱস্থা কৰিছে। মই আজি সদৰ থানাত থকা পুলিচসকলকো কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত যদি পুলিচ চলিছে, ইয়াৰ SP OC যদি হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত চলিছে, পুলিচো যে সুৰক্ষিত নহয়। জোনমণি ৰাভা আৰু যোৱাকালি পুলিচক যে একেবাৰে মৰিয়াই পুলিচক যে যিটো আহত কৰাইছে, ইয়ে এক নিদৰ্শন। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছোঁ যে গৃহ বিভাগত আপুনি ফেইল হৈছে, আপুনি কংগ্ৰেছলৈ ভয় খাইছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালক সেৱা কৰিবলৈ গৈ মুখ ঠেকেচা খাইছে। APSCত তেওঁ গৈ পেলাই যিখন প্ৰতিবেদন আহিছে, তাত গৈ পেলাই নায়ক উজ্জ্ব থকা ঘটনাটোতো ৰাইজে তেওঁক ধিক্কাৰ দিছে যে এখন তেওঁ মনে সজাই এখন প্ৰতিবেদন আহিছে। সেই কথাবিলাক তল পেলাবৰ কাৰণে পৰিকল্পিতভাৱে গুণ্ডা বাহিনী লগাই ৰকিবুল হুছেইন ডাঙৰীয়াক অপদস্থ যিটো শাৰীৰিকভাৱে কৰিছে, আমি গৰিহণা দিয়াই নহয়, ধিক্কাৰ দিছোঁ। ই কেৱল ৰকিবুল হুছেইনৰ কাৰণে থ্ৰেট নহয়, গোটেই সাধাৰণ মানুহৰ কাৰণে থ্ৰেট। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি শিয়াল খেদাতকৈ ৰাজধৰ্ম পালন কৰক। জিত পুৰাবৰ কাৰণে আপোনাক দিছপুৰত বহা নাই। আৰু আপুনি এইটো কথাও ভাবিব নালাগে যে দিছপুৰখন সৰ্বদিনৰ কাৰণে আপোনাৰ। 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াও শাসন কৰিছিলে, কিবা বেয়া পাইছিলে, ৰাইজে আঁতৰাইছে। আপুনি নাভাবিব যে আপোনাকো সৰ্বকালৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে পাতিব। যি পাত শৰ বালিলে সিপাত শৰ সুগ্ৰীবলৈ। মই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী, সমান্তৰালভাৱে DGP ডাঙৰীয়া আৰু নগাঁৱৰ SP মহোদয়কো কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত যদি আপোনালোকে নিজৰ ডিউটি পাহৰি গৈছে, যেতিয়া দৰকাৰ প্ৰয়োজন হৈ গ'ল, জোনমণি ৰাভাক কি কৰিলে এই কথাটো মনত ৰাখিলে ভাল। গতিকে পুলিচে পুলিচৰ খাকী পূজাকৰ মৰ্যাদা ৰাখি পুলিচৰ ডিউটি ৰখাটো ভাল। সদায় কাৰণে বিজেপি চৰকাৰ নাথাকে। গুণ্ডা বাহিনীৰ ৰাজনৈতিক পৰিৱেশ আমি কেতিয়াও বিচৰা নাই। আমি এটা ভাল সন্তুলন থকা এটা ৰাজনৈতিক পৰিৱেশ বিচাৰোঁ, যাত সকলোৱে বিৰোধী আৰু চৰকাৰী পক্ষ সকলোৱে যাতে ভালকৈ ৰাজনীতি কৰিব পাৰে, তাকে আমি আহ্বান জনাইছোঁ। গৃহ বিভাগৰ বহুত মানুহ কিন্তু তাত আমি শুনাৰ মতে বহুত সন্দেহৰ আওতাত আছিলে। কালি ৰকিবুল হুছেইন ডাঙৰীয়াৰ দেহৰক্ষী তেওঁলোককো কালি যি ধৰণে হাৰাশাস্তি কৰা হৈছে, অপদস্থ কৰা হৈছে, আপোনাৰ তেওঁলোকৰ যিটো আৰ্মছ কাহিনীবৰ কাৰণে ব্যৱস্থা কৰিছে। মই আজি সদৰ থানাত থকা পুলিচসকলকো কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত যদি পুলিচ চলিছে, ইয়াৰ SP OC যদি হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত চলিছে, পুলিচো যে সুৰক্ষিত নহয়। জোনমণি ৰাভা আৰু যোৱাকালি পুলিচক যে একেবাৰে মৰিয়াই পুলিচক যে যিটো আহত কৰাইছে, ইয়ে এক নিদৰ্শন। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছোঁ যে গৃহ বিভাগত আপুনি ফেইল হৈছে, আপুনি কংগ্ৰেছলৈ ভয় খাইছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালক সেৱা কৰিবলৈ গৈ মুখ ঠেকেচা খাইছে। APSCত তেওঁ গৈ পেলাই যিখন প্ৰতিবেদন আহিছে, তাত গৈ পেলাই নায়ক উজ্জ্ব থকা ঘটনাটোতো ৰাইজে তেওঁক ধিক্কাৰ দিছে যে এখন তেওঁ মনে সজাই এখন প্ৰতিবেদন আহিছে। সেই কথাবিলাক তল পেলাবৰ কাৰণে পৰিকল্পিতভাৱে গুণ্ডা বাহিনী লগাই ৰকিবুল হুছেইন ডাঙৰীয়াক অপদস্থ যিটো শাৰীৰিকভাৱে কৰিছে, আমি গৰিহণা দিয়াই নহয়, ধিক্কাৰ দিছোঁ। ই কেৱল ৰকিবুল হুছেইনৰ কাৰণে থ্ৰেট নহয়, গোটেই সাধাৰণ মানুহৰ কাৰণে থ্ৰেট। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি শিয়াল খেদাতকৈ ৰাজধৰ্ম পালন কৰক। জিত পুৰাবৰ কাৰণে আপোনাক দিছপুৰত বহা নাই। আৰু আপুনি এইটো কথাও ভাবিব নালাগে যে দিছপুৰখন সৰ্বদিনৰ কাৰণে আপোনাৰ। 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াও শাসন কৰিছিলে, কিবা বেয়া পাইছিলে, ৰাইজে আঁতৰাইছে। আপুনি নাভাবিব যে আপোনাকো সৰ্বকালৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে পাতিব। যি পাত শৰ বালিলে সিপাত শৰ সুগ্ৰীবলৈ। মই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী, সমান্তৰালভাৱে DGP ডাঙৰীয়া আৰু নগাঁৱৰ SP মহোদয়কো কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত যদি আপোনালোকে নিজৰ ডিউটি পাহৰি গৈছে, যেতিয়া দৰকাৰ প্ৰয়োজন হৈ গ'ল, জোনমণি ৰাভাক কি কৰিলে এই কথাটো মনত ৰাখিলে ভাল। গতিকে পুলিচে পুলিচৰ খাকী পূজাকৰ মৰ্যাদা ৰাখি পুলিচৰ ডিউটি ৰখাটো ভাল। সদায় কাৰণে বিজেপি চৰকাৰ নাথাকে। গুণ্ডা বাহিনীৰ ৰাজনৈতিক পৰিৱেশ আমি কেতিয়াও বিচৰা নাই। আমি এটা ভাল সন্তুলন থকা এটা ৰাজনৈতিক পৰিৱেশ বিচাৰোঁ, যাত সকলোৱে বিৰোধী আৰু চৰকাৰী পক্ষ সকলোৱে যাতে ভালকৈ ৰাজনীতি কৰিব পাৰে, তাকে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।